আজি মাঘ মাহৰ দ্বিতীয় মঙলবাৰ। আজিৰ এই পবিত্ৰ দিনটোতে সমগ্ৰ ৰাজ্যজুৰি বড়ো লোকসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে বড়ো জনগোষ্ঠীয় লোকসকলৰ অন্যতম ধৰ্মীয় উৎসৱ বাথৌ পূজা। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ঢিঙৰ চহৰীয়া আঞ্চলিক বাথৌ মন্দিৰত উলহ মালহেৰে পালন কৰা হয় এই ধৰ্মীয় উৎসৱ বাথৌ পূজা। এই বাথৌ পূজা উপলক্ষে পুৱাৰে পৰাই পুৰুষ মহিলা সকলোৱে মিলিজুলি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। সমাজৰ পৰা অসূয়া অমংগল দূৰ হোৱাৰ আশাৰে পুৰুষ মহিলা সকলোৱে একেলগে বাথৌ মন্দিৰত প্ৰাৰ্থনা কৰে। পিছে এই বাথৌ পূজা মানেনো কি? হয়তো বহুতেই নাজানে। হয়, বা মানে পঞ্চ আৰু থৌ মানে তত্ত্ব। এই পঞ্চতত্ত্বক বিশ্বাসী বড়ো লোকসকলে প্ৰতি বছৰে এনেদৰে পালন কৰি আহিছে বাথৌ পূজা। ঢিঙৰ চহৰীয়া বতাবাৰী আৰু ধূপাগুৰি কছাৰী গাঁৱৰ বড়ো লোকসকলেও এইবাৰো সন্মিলিতভাৱে ঢিঙৰ চহৰীয়া আঞ্চলিক বাথৌ মন্দিৰত এক উখল মাখল পৰিৱেশৰ মাজেৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিলে ধৰ্মীয় উৎসৱ বাথৌ পূজা। নিউজ ডেস্ক ৰিপৰ্ট ND 365। এই তাৰিখৰ প্ৰতিটো মঙলবাৰে আমি প্ৰাৰ্থনা পূজা কৰোঁ। আমাৰ প্ৰতিটো বছৰত মাঘ বিহুৰ দ্বিতীয় মঙলবাৰত আমি এই বাথৌ পূজাটো আমি সৰ্বধৰ্ম প্ৰাৰ্থনা হিচাপত পালন কৰি আহিছোঁ। আমাৰ বিভিন্ন ঠাইত আমাৰ বড়োসকলে প্ৰাৰ্থনা কৰিছে যাতে আমাৰ সকলো জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীয়ে একে সামগ্ৰিকভাৱে আমি একগোট হৈ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ শান্তি প্ৰতিষ্ঠা হওক। আমি সকলো একগোট হৈ ৰাষ্ট্ৰৰ নামত যাতে কাম কৰিব পাৰোঁ, যাতে আমাৰ সকলো জনগোষ্ঠী মিলি আমি বসবাস কৰি শান্তিৰে বসবাস কৰিব পাৰোঁ, এই প্ৰাৰ্থনা কৰিছোঁ আমি আজিৰ তাৰিখত। আৰু আমি আমাৰ মাঘ বিহুৰ দ্বিতীয় মঙলবাৰত মাঘৰ দ্বিতীয় মঙলবাৰত আমাৰ এই বাথৌচান হয়, পবিত্ৰ বাথৌচান। এইটো আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। যোৱাকালি ধৰ্ম পুথি পাঠ হ'ল, আজি নাম কীৰ্তন চলি আছে আৰু ইতিমধ্যে প্ৰচেছন আৰম্ভ হ'ব আৰু আমাৰ ফ্লেগ হোষ্টিং ইতিমধ্যে হৈ গৈছে। এই কাৰ্যসূচীখিনি আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু আজিৰ এই পবিত্ৰ মঙলবাৰত আমাৰ বড়ো ৰাইজে গোট খাই এতিয়া অঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ লগতে সকলো জীৱকুলৰ শুভকামনা কৰিছে। আমাৰ মাজত যাতে আমাৰ অসূয়া অশান্তি দূৰ হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। মানৱ জাতি আজি বিজ্ঞানে বহুত দূৰলৈ গ'ল, বহুত ওপৰলৈ লৈ গ'ল, তথাপিও যেন আমি কিবা এটাত হেৰুৱাই থৈ গৈছোঁ, কিবা এটা এৰি থৈ গৈছোঁ। তাৰেই অভাৱত যেন আমাৰ মাজত অসূয়া অশান্তি বেছি হৈ আছে। সেইকাৰণে এই অসূয়া অশান্তি দূৰ হ'বৰ কাৰণে আমি সংস্কাৰিত হ'বৰ কাৰণে মানে ধৰ্মৰ প্ৰয়োজন বুলি কৈছে। গতিকে এই ধৰ্মক সাৰোগত কৰি আজিৰ এই ধৰ্মীয় যিটো আমাৰ পতাকা আছে তাৰ পতাকাৰ তলত আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ যাতে আমি সকলোৱে যাতে সংস্কৃতিবান হ'ব পাৰোঁ আৰু আমাৰ মাজত সুখ শান্তি আনিব পাৰোঁ। তাৰে লক্ষ্যৰে আমাৰ এই প্ৰাৰ্থনা বা আমাৰ এই যাত্ৰা।